বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত ৰাইজৰ দলৰ কোনো নেতাই এতিয়াৰ পৰা কোনো বক্তব্য প্ৰকাশ কৰিব নোৱাৰিব। আনকি ময়ো এই সন্দৰ্ভত কোনো বক্তব্য প্ৰদান নকৰোঁ। মই নাজানো গোহাঁই ছাৰে যদি কিবা কৈছে, খালি বুদ্ধিজীৱীসকলৰ প্ৰতি, একাংশ বুদ্ধিজীৱীৰ প্ৰতি আমাৰ এটা বৰ সাংঘাতিক ধৰণৰ হেৰি আছে। মানে আমাৰ চবৰে, মই কথা পাতোঁতেতো আমাৰ অপজিশ্যনৰ প্ৰায় আটাইকেইটা পাৰ্টীৰ এটা সাংঘাতিক ধৰণৰ আমাৰ মানে কি ক'ম, আমাৰ মানে এটা সাংঘাতিক ধৰণৰ একাংশ বুদ্ধিজীৱীৰ প্ৰতি, মানে বিজেপি বিৰোধী একাংশ বুদ্ধিজীৱী সাংঘাতিক ধৰণে কংগ্ৰেছপন্থী হা। সেইকাৰণে মনটো অলপ বেয়া লাগে। আমিতো সদায় ঐক্যমঞ্চৰ পক্ষত, এইটো বিষয়ততো মই একো ক'বই নোৱাৰোঁ, কালিয়ে নকওঁ বুলি ইতিমধ্যে নটিফিকেশ্যন জাৰি হৈ গৈছে আমাৰ। তো আমিতো সদায় ঐক্যমঞ্চৰ পক্ষত, আমি একলগ হ'বলৈ চাইছোঁ। গতিকে যদি কোনোবাই বেলেগকৈ উত্তৰ দিয়ে, তেতিয়াহ'লে তেওঁলোকৰ গাটো চিকুটি মাৰি চাব লাগিব যে তেওঁলোক কাৰ পক্ষ। আমাৰ বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত আমাৰ ৰাইজৰ দলৰ এটা বিবৃতি আছে। বিবৃতিটো হ'ল যে ৰাইজৰ দলৰ কোনো সদস্য বা নেতাই এতিয়াৰ পৰা বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰিব নোৱাৰিব। বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত ৰাইজৰ দলৰ কোনো নেতাই এতিয়াৰ পৰা কোনো বক্তব্য প্ৰকাশ কৰিব নোৱাৰিব। আমি দেখিছোঁ যে বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত আমাৰ দল আৰু বেলেগ বেলেগ দলৰ বিৰোধী দলবিলাকৰ কৰ্মী আৰু নেতাসকলে বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ বক্তব্য প্ৰদান কৰিছে, যিবিলাকে ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। গতিকে ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মী, নেতা আৰু শুভাকাংক্ষীক আমি অনুৰোধ জনাইছোঁ যে এতিয়াৰ পৰা এই সম্পৰ্কত কোনেও বক্তব্য প্ৰদান কৰিব নোৱাৰিব। ৰাইজৰ দলে এই সন্দৰ্ভত কথা পাতিবৰ কাৰণে কেৱল ৰাছেল হুছেইন, আমাৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন ডাঙৰীয়াকে কেৱল কৰ্তৃত্ব প্ৰদান কৰিছে। গতিকে বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত কোনোবাই কিবা বক্তব্য প্ৰদান কৰিলে কেৱল আৰু কেৱল ৰাছেল হুছেইনে এতিয়াৰ পৰা বক্তব্য প্ৰদান কৰিব পাৰিব। আনকি ময়ো এই সন্দৰ্ভত কোনো বক্তব্য প্ৰদান নকৰোঁ। মই এই মুহূৰ্তত আমাৰ দলৰ সকলো কৰ্মী, নেতা সকলোকে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত কোনেও ছ'চিয়েল মিডিয়াতে হওক বা বাতৰি কাকতে হওক বা টিভিতে হওক কোনো ধৰণৰ কোনো বক্তব্য প্ৰদান কৰিব নোৱাৰিব। অকল বিৰোধী ঐক্যমঞ্চ হ'ব লাগে বুলি কোৱাৰ বাহিৰে আন কোনো ধৰণৰ বিতৰ্কিত বক্তব্য কোনেও প্ৰকাশ কৰিব নোৱাৰিব। এই সন্দৰ্ভত কিবা বক্তব্য থাকিলে কেৱল আৰু কেৱল আমাৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনেহে বক্তব্য প্ৰকাশ কৰিব পাৰিব। মই নিজেও বক্তব্য প্ৰদান কৰিব নোৱাৰোঁ, যাতে কোনো পধ্যে ভুল বুজাবুজি হ'ব নোৱাৰে। আমাৰ বিৰোধী ঐক্যমঞ্চ যাতে সবলভাৱে হয়, বিজেপিক যাতে আমি সঁচাকৈ 2026 চনত পৰাজিত কৰিব পাৰোঁ, আমাৰ মাজত যাতে তৃণমূল পৰ্যায়লৈ ভুল বুজাবুজি যাব নোৱাৰে, তাৰ কাৰণে আমাৰ পিনৰ পৰা কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে যে ৰাইজৰ দলৰ কোনো নেতা আৰু কৰ্মীয়ে এতিয়াৰ পৰা কেৱল ৰাছেল হুছেইনৰ বাদে, ৰাছেল হুছেইন জেনেৰেল ছেক্ৰেটাৰী, এইটোৰ ওপৰত তেখেতক ইনচাৰ্জ কৰি দিয়া হৈছে, বিৰোধী ঐক্যমঞ্চৰ ৰাইজৰ দলৰ ইনচাৰ্জ কৰি দিয়া হৈছে পৰহিৰ কৰ্ণধাৰ সমিতিত। গতিকে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনৰ বাহিৰে কোনেও বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত কোনো বক্তব্য প্ৰকাশ কৰিব নোৱাৰিব।